আমাৰ ঘৰত হৈ আছিলো পিছত এইটো নগা আহি গুলিয়াই আছে পিছত আমাৰ হাজবেণ্ড ওলাইছে ওলাই কি হৈছে ওলাইছে বম ফুটি আছে পিছত গেটৰ ওচৰত গৈছে ইমান আহি আছে ৰাস্তাত ওলাই গেটৰ ওচৰত ওলাই কেলে অলপ খুলিছে ফায়াৰিং কৰি দিছে পিছত তাই এইটো দরজাটো মাৰি দিছে মাৰি পিছত দৌৰ মাৰি জংঘলত সোমাই দিছে আৰু সব আমি জংঘলত গুচি গৈছো ফুটাই ঘৰ সব জ্বলাই দিছে গাড়ী চাড়ী সব জ্বলি দিছে আমাৰ একো কেলে জ্বলাইছে বুলি ভাবিছে আপুনি নগাৰ মাটি এনেকে কয় নগাৰ মাটি বুলি কয় অ আপোনালোকে নগাৰ পৰা লৈছিলে জানো নাই নগাৰ পৰা আগৰ পৰা এইটো আসামৰ মাটি আছে আসামৰ মাটি আসামৰ বহি আছো আমি নগাৰ নহয় প্ৰশাসনৰ মানুহ আহিছিলে নে আছে আহিছে কালিৰ পৰা বনাই আছে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে আপোনালোকৰ খোৱা পানী কালি দিছিলে অলপ আজি দিয়া নাই তো মানুহ দিয়া আছে বিস্কুট পানী চানী সব অসমৰ এইটো পানী চানী সব চৰকাৰী ঘৰ আছিলে এইটো আমাৰ জ্বলাই দিছে যে এইটো চৰকাৰৰ আছে কিমান মানুহ চোৱা নাই আমি ইমান মানুহটো দেৰি আহিছে এইটো গম পোৱা নাই বেছি আহিছে সব গিৰা দি দিছে দি পিছত এনেকা কৰি দিছে আৰু সব ঘৰ সব গাড়ী চাড়ী সব কাগজ পত্ৰ সব জ্বলাই দিছে বম সব গুলি চুলি পাইছে রাতে পরহি দিনা রাতে 11:45 বাজিছে আমি তো সবে একদম নিশ্চিন্ত হয়ে আছো কারণ পরিবেশ একেবারে ঠান্ডা তা আমি হয়ে আছো রাতে 11:45 ইয়াত আহি পেলাই অথালি পথালি গুলি চলাই আছে তেতিয়া তো আমি গম পাই গলো বলে এইটো নিশ্চয় কিবা আগৰে পৰা যিবিলাকে টাৰ্গেট কৰি আছিল সেইবিলাকেই হ'ব তেতিয়া আমি হোৱাৰ পৰা উঠি গলো হা আগৰ পৰা কোনে টাৰ্গেট কৰিছে টাৰ্গেট মানে আগৰ পৰা তো আমাৰ আহে পাহে বস্তি আছে যে বলে এইটো এই আসাম চৰকাৰে সেইফালে অপেক্ষন কৰি আছে গতিকে এইটো বস্তি আমাৰ আমি ল'ম তেনেকুৱা সিহঁতে বহুত মিটিঙো কৰিলে কিন্তু আমি গম পাই গলো বাছ টাৰ্গেটটো পূৰা নহ'ল ইতিমধ্যে প্ৰায় কিছুদিন ধৰি ঠাণ্ডা আমিও এনেকৈ পৰিস্থিতি ঠাণ্ডা পিছত মানে মানুহটো এইটো আমি ক'ব নোৱাৰো কাৰণ আহি পেলাই সিহঁতে যেতিয়া গুলিয়াগুলি আৰম্ভ কৰিলে তেতিয়াহে আমি গম পালো তেতিয়া এনেকুৱা গুলিয়াগুলি একদম ঘৰৰ বেৰত লাগি আছে চালত লাগি আছে এনেকুৱা গুলিত আমি কেনেকৈ ওলাম আমাৰতো ভয় লাগি গ'ল তেতিয়া মানে আমি অলপ ঘৰতে অলপ ৰখি দিলো বোলে চাওঁ পৰিস্থিতিটো কি হ'ল তেতিয়া সিহঁতে গুলিয়াই কি কৰিলে এই যে ইয়াত যে টিন আছে টিনত বহুত শব্দ কৰিলে এইটো দৰ্জা আছে দৰ্জাটো শব্দ কৰিলে কৰি সিহঁতে বহুত হাল্লাও কৰিলে কৰি এই পিছত মানে ঘৰবোৰ জ্বলোৱা আৰম্ভ কৰিলে এইফালে এই মাদ্ৰাছা ঘৰটো জ্বলাই দিছে মাদ্ৰাছা ঘৰো জ্বলাই দিছে এইফালে মোৰ দুয়োপাশে দুটা ঘৰ জ্বলাই দিলে তেতিয়া মোৰ মনত bare ভয় আহি গ'ল বোলে দুয়োফালে জ্বলাই দিলে তেতিয়া মানে 5 মিনিট চালো বোলে এতিয়া যদি ঘৰত বহি থাকো তেনেহ'লে তো মই ঘৰৰ ভিতৰতে জ্বলি পুৰি মৰিব লাগিব তেতিয়া মানে লাহেকে দৰ্জাখন খুলি আমি জংঘলৰ ফালে গুচি গলো ক'ব নোৱাৰো মানুহ কিন্তু বহুত গোটেই বস্তুটো একদম ঘিৰাই ল'লে আগষ্ট মাহৰ কেই তাৰিখে জানো বিদ্যাপুৰ মিটিং কৰিছিল আমাৰ নাগালেণ্ডৰ ডিপুটি CM ছাৰ বিদ্যাপুৰ মিটিং কৰি পেলাই পিছবেলা ইয়াত আহিছিলে 3-4 বজাত আহি পেলাই ইয়াত মানে মিটিং এটা কৰিছিলে সেইফালে তাত কৈছিলে চেমা এৰিয়াত এইটো হ'ল আপোনাৰ এইটো লথা এৰিয়া এইটো হ'ল চেমা এৰিয়াৰ গীতা লৈ পেলাই মিটিং কৰি পেলাই পিছত গাইছিলে ইয়াত মিটিঙত পিছত মিটিংটোত গাইছিলে যে 7 দিন ভিতৰতে আসামৰ পৰা এভেকশ্যন নকৰিলে তাইখন সিহঁতি কিবা কিবি কৰিব বুলি এনেকুৱা ভিডিঅ' এটা আপডেট দিছিলে এইটো ভিডিঅ'টো আমি আমাৰ পাব্লিকে দেখুৱাইছে মই দেখিছো মই আৰু আমাৰ কেইবাজনক দিছো মুকত দিছিলে এতিয়া এই ভিডিঅ'টো পিছত পোৱাৰ পিছত আমি গৈ পেলাই জনালো আমাৰ BM ছাৰক এপ্লিকেশ্যন ভিডিঅ'ৰ আকাৰে জনালো আকৌ ডাইৰেক্টলি গৈ পেলাই এপ্লিকেশ্যন দিলো দিয়াৰ পিছত BM ছাৰ আমাৰ বৰা মেষ্টাৰ ছাৰক অসমৰ বৰা মেষ্টাৰ ছাৰক দিলো পিছত আৰু বৰা মেষ্টাৰ ছাৰে আমাক গৈছিলো আমি 4-5জন গৈছিলো আমি 5জন মান গৈছিলো যোৱাৰ পিছত আমাক বুজাই দিলে যে আপোনালোকে এইবিলাক ভয় চাই নাৰাখিব আমি চুপচাপ গৈ বহি যাওক আমি চেক্টৰক কৈ দিম কেইবাদিন ডিউটি দিবৰ কাৰণে আমি কৈছিলো যে ডিউটি আমাক ৰাতি দিন লাগে এনেকুৱা সমস্যা আছে আমি গম পাই আছো তেতিয়া ৰাতি দিন লাগে পিছত আৰু BM ছাৰে আমাৰ গুৰুত্ব দিয়া নাই আকৌ BM ছাৰে লগে লগে কৈ দিলে চেক্টৰৰ তাত যাওক পিছত আমি 4টা কেম্প বিচাৰি গৈ পেলাই মাঝগাঁৱত পালো আমাৰ B চেক্টৰ বহিব লাগে চেক্টৰ ইয়াত ৰেংমা পানী গৈ পেলাই পালো গৈ পেলাই